হেল্ল' গাইজ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। তো গাইজ, আজি আপোনালোকলৈ এটি বিশেষ নতুন ব্লগ এটা লৈ আহিছোঁ আৰু আপোনালোকে চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। আৰু আজিৰ ব্লগটো হৈছে আজি আমি বাৰীখনত কি কি খেতি কৰিছোঁ আপোনালোকক দেখুৱাম। তো এতিয়া মই গৈ আছোঁ আমাৰ যিটো বাৰীখন আছে তাত আমাৰ ভেন্দি কৰিছিলোঁ। আপোনালোকক আগতে ব্লগটোত দেখুৱাইছিলোঁ। তো আপোনালোকে বহুত মোক মানে উৎসাহিত কৰিছে আৰু তাৰ বাবে আপোনালোকক সকলোকৈ ধন্যবাদ যাচিছোঁ। আৰু এতিয়া আপোনালোকক দেখুৱাম মই ভেন্দি খেতি ক'ত ক'ত কৰিছোঁ আৰু আগতে দেখুৱাইছিলোঁ শাক পাচলি ক'ত ক'ত কৰিছিলোঁ। তো গাইজ ব'লক আমি একেলগে চাওঁ, আপোনালোকক দেখুৱাওঁ একেলগে ব'লক। এয়া দেখিছে আমাৰ ফিচাৰী এইটো, আৰু আমি যাই গৈ আছোঁ। আৰু গাইজ এয়া দেখিছে আপোনালোকে এইবিলাক আমাৰ ফুল দিছোঁ, নতুনকৈ ফুল দিছোঁ। এইটো এয়া আমাৰ ইয়াত কয় গাইজ কয় গেন্দাই ফুল বুলি কয়। আৰু এইবিলাক তেজ গেন্দাই বুলি কয়। তেজ গেন্দাইটো হৈছে বেলেগ আৰু এইটো গেন্দাই ফুল এইটো দেখিছে। আৰু মানে চহৰ এলেকাত কয় এইটো চেৰি ফুল বুলি কয়। এইটো দেখিছে আৰু আপোনালোকক দেখুৱাম। এয়া গাইজ দেখিছে এইবিলাক আমাৰ চেৰি ফুল, তেজ গেন্দাই এইবিলাক দেখিছে। এইবিলাক কিমান ফুল দিছোঁ, এইবিলাক ফুলিছে, কি সুন্দৰভাৱে ফুলিছে এইবিলাক। এয়া দেখিছে। আৰু গাইজ দেখা পাইছেনে, ইয়াত দুটা ফুল এটা হৈ আছে দেখিছেনে। এয়া চাওক, এয়া পূৰা দুটা ফুল এটা হৈছে দেখিছেনে। এয়া এইবিলাক গেন্দাই ফুল দিছোঁ, নতুনকৈ এইবিলাক বিক্ৰী হয় আৰু বহুত দূৰৰ পৰা মোৰ পৰা এইবিলাক কিনি লৈ যায়। এয়া গেন্দাই ফুল এইবিলাক দেখিছে। আৰু এতিয়া আমাৰ আচল কথালৈ আহোঁ গাইজ। এতিয়া আপোনালোকক মই দেখুৱাম বুলি কৈছিলোঁ ভেন্দিৰ খেতি। আৰু আমাৰ সচৰাচৰ আমাৰ যিবিলাক যুৱ ল'ৰা আছে, যিবিলাকৰ খেতিৰ কাৰণে মাটি নাই, তেওঁলোককো এইটো বেলেগ কথা। আৰু যিসকল আমাৰ অসমীয়া যুৱক যুৱতী আছে, তেওঁলোকেও এনেকৈ খেতিবিলাক কৰিব পাৰিব। মানে মাহত চলি থকা ইনকামটো আপোনালোকৰ নিজৰ হয়। আৰু আমিও তেনেধৰণে আমি চলি আছোঁ। আৰু আপোনালোকক দেখুৱাইছোঁ এয়া ভেন্দি অকণমান ছিঙিছিলোঁ। তো পাহৰি গৈছিলোঁ যে মই এটা ব্লগ বনাব লাগিব আপোনালোকক দেখুৱাৰ কাৰণে। তো এতিয়া ব্লগ দেখুৱাই আছোঁ। এয়া দেখিছে আপোনালোকে নতুনকৈ এইবিলাক মাটিবিলাক চহ কৰিছোঁ, এয়া শাক দি দিছোঁ। আৰু এইবিলাক হৈছে বেঙেনা, ক'লা বেঙেনা, এইবিলাক শাক চাক আছে এইবিলাক। এয়া দেখিছে ভেন্দি খেতি এইবিলাক। এয়া চাওক এতিয়া ছিঙিম আৰু এইবিলাক ভেন্দি খেতি। এয়া দেখিছে প্ৰায় 200-300 ভেন্দিৰ গছ আছে এইবিলাক। এয়া দেখিছে ভেন্দিবিলাক প্ৰত্যেকডাল গছতে 4-5টাকৈ ভেন্দি লাগি আছে। এয়া দেখিছে এইবিলাক প্ৰায় গছবিলাকতেই ভেন্দি লাগি আছে। এতিয়া আমি ছিঙিম আৰু এই ভেন্দি খেতিবিলাক। এয়া দেখিছে বহুত ভেন্দি দিছোঁ আৰু এইবিলাক ভোল খোৱাৰ কাৰণে দিছোঁ। এইবিলাক ভোলৰ গছ, ভোল লাগি আছে। এয়া তো গাইজ এয়া চাওক এইবিলাক পূৰা ভেন্দি খেতি। এইবিলাক অকণমান আপোনালোক জুম কৰি দেখুৱাই দিছোঁ। এয়া দেখিছে কিমান ভেন্দি লাগি আছে এইবিলাক। এয়া চাওক আকৌ অকণমান জুম কৰি দিছোঁ, আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক এইবিলাক ভেন্দি খেতি এইবিলাক। আৰু আপোনালোকেও এনেদৰে খেতি কৰিলে লাভান্বিত হ'ব পাৰিব। এয়া দেখিছে ভেন্দি মই এনেই খোৱাৰ কাৰণে দিছিলোঁ, এতিয়া বোলো ইমান খাব নোৱাৰি নহয়। ইয়াত 200ৰ বেছি আছে গছ। এয়া দেখিছে পূৰা ভেন্দিবিলাক লাগি আছে। আৰু এইবিলাকতো দিছোঁ গাইজ, লাইন শাৰী কৰি দিছোঁ এইবিলাক ভেন্দি। এইবিলাক আমাৰ ঘৰত খাওঁ আৰু এইবিলাক দেখিছে কিমান লাগি আছে এইবিলাক। তাৰ তলৰ পৰা চাওক ভেন্দি, এইটো ডাঙৰ উন্নত জাতৰ হয় এইটো। ইয়াৰ পৰা আমি বীজবিলাক ৰাখি দিওঁ দেখিছে। আৰু গাইজ এতিয়া মই ছিঙিম এতিয়া ছিঙাৰ পাছত কিমান পাওঁ আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকেও এই চেনেলটো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আৰু অহা ভিডিঅ'ত মই এটা বিশেষ মানে আপোনালোকক মই ব্লগ দেখুৱাম, যি নেকি মানুহ উপকৃত হ'ব পাৰি আমাৰ পশুৰ বিষয়ে।
মানে হাঁহ হওক, চৰাই হওক, মুৰ্গী হওক বা ছাগলী হওক, কেনেকৈ আমি ৰাখি লাভান্বিত হ'ব পাৰোঁ। তো গাইজ আপোনালোকক দেখুৱাই আছোঁ, ভেন্দি ছিঙিম এতিয়া। তো এয়া চাওক, এয়া ভেন্দিবিলাক ছিঙিব যাম আৰু। তো গাইজ এতিয়া আমি ভেন্দি ছিঙি আহিলোঁ। এয়া ঘাম দেখিছেনে, ঘামত একদম পূৰা লেটু পেটু ৰৈছোঁ। এতিয়া আমি ছিঙি পেলাই আপোনালোকক দেখুৱাম। এয়া দেখিছে, এয়া ছিঙি আনিলোঁ। এয়া আপোনালোকক দেখুৱাই আছোঁ, এই ভেন্দি দেখিছে, এয়া আমাৰ লোকেল ভেন্দি এইবিলাক ঘৰতে কৰা। আপোনালোকক দেখুৱাই আছিলোঁ, আগতেও ব্লগবিলাক দেখিছোঁ। এয়া দেখিছে আপোনালোকে, পূৰা 5 কেজিৰ কম নহয়, 5 কেজি 4-5 কেজিমান হ'ব। এয়া দেখিছেনে, এয়া ভেন্দি আমাৰ এক মোনা হৈছে পূৰা। তো গাইজ আপোনালোকে মোৰ এই ভেন্দিৰ বাগানখন চাই কেনেকুৱা পালে কমেণ্টত জনাব। আৰু মানে আপোনালোকক কেনেকুৱা ধৰণৰ ব্লগ লাগে আপোনালোকে মোক কমেণ্ট যোগেও জনাব পাৰে। আৰু মোৰ এই মানে বাগানখন চাই আপোনালোকক কেনেকুৱা লাগে কমেণ্টত জনাব। আৰু যদিহে আপোনালোক মোৰ এই চেনেলটো নতুনকৈ মানে চাইছে, তেনেহ'লে প্লিজ আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তো এতিয়ালৈকে এৰিছোঁ, বাই বাই।